Hello guys, good morning. স্বাগতম জনাইছো ব্লগছ অফ দীপিকা পাটৰ চেনেলটোলৈ আপোনালোক সকলোকে আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে। এয়া মই চুলিখিনি ধুই দিছিলো। ধুই পেলে মানে ফণীখন লৈ পেলে এয়া ফণিয়াবলৈ সময় নাই, ইমানে কাম। এতিয়া ফটাফট ঘৰটো খাৰি লওঁ কাৰণ গোখাই যাবলৈ ওলাইছে টিউচন, তাক কিবা এটা খুৱাই পঠিয়াব লাগিব। আৰু এফালে আমাৰ গোখানি একদম দাদাইকৰ পাছে দৌৰিছে কাৰণ তাইও বোলে যাব টিউচন। আৰু এফালে এতিয়া মই ফটাফট ঘৰ খাৰি আছো। ঘৰ খাৰি ইফালে চাহ বহাই দি থৈ আহিছো দেই, আৰু গোখাৰ কাৰণে পিঠা বনাই দিব লাগিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। আজি দিনটো কি কৰোঁ কি নকৰোঁ অলপ দেখুৱাবলৈ চেষ্টা কৰিম। ব্লগ ভিডিঅ'বোৰ দিবলৈ সময় নোপোৱাই হৈছোঁ। আৰু এফালে একদম মানে সদায় বৰষুণটো পৰি দেখিছে, ঘৰৰ অৱস্থা নাইকিয়া কৰি থৈছে। এয়া ঘৰৰ ভিতৰতে কাপোৰ মেলিব লগা হৈছে। এফালে এইটো ৰুমৰটো অৱস্থাই নাই, এয়া দেখিছে অৱস্থা নাইকিয়া হৈ আছে। আৰু অকণমান ৰ'দ দিয়া যেন কৰি পেলাই আকৌ লগতে বৰষুণ আহিয়ে যায়, মানে কামৰ পৰা নপৰা হৈছে। আৰু এতিয়া মই ধুমধাম গোসাঁইক চাহ আৰু পিঠা বনাই দিওঁ, দি পেলাই আমাৰ গোসাঁনীক অংগনবাড়ী স্কুললৈ লৈ যাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব দেই। গাইজ, এতিয়া আমি অংগনবাড়ী স্কুলত আহি পাই গ'লোহি। এয়া দেখিছে অংগনবাড়ী স্কুলৰ চাৰিওফালৰ পৰিৱেশটো আপোনালোকক অকণমান দেখুৱাই দিওঁ বুলি ভাবিলোঁ, কাৰণ নেদেখুৱাওঁ বুলি থাকিবই নোৱাৰিলোঁ। এয়া দেখিছে অলাগতিয়াল কাগজৰ মানে ডাঠ কাগজৰ যিটো বাহা, সেই বাহাৰে আমাৰ ওচৰৰে কণমানি এজনে কিমান ধুনীয়াকৈ এয়া আমাৰ অসমীয়া সমাজত লাগতিয়াল সামগ্ৰীখিনি বনাই থৈছে। ঢেঁকী আৰু যঁতৰ, এইফালে একদম ফুল গছ, আৰু এইফালে এয়া কফি কাপেৰে দেখিছেনে কিমান ধুনীয়াকৈ শিৱলিংগ, আৰু এইফালে ফল মূল শাক পাচলি সকলোখিনি বনাই থৈছে, নিজ হাতেৰে বনাইছে। আৰু এয়া দেখিছেনে কিমান ধুনীয়াকৈ বনাই থৈছে। যিমানখিনি বস্তু আছে চব নিজ মানে পেলনীয়া সামগ্ৰীৰে বনাইছে। আৰু ইয়াতে আহি মই এটা মানে মোৰ বহুত ভাল লাগিল মনটো এটা বস্তু দেখি পেলাই। সেই বস্তুটো হৈছে এইটো চাওক, এই দৰা কইনাশাল। আপোনালোকে যিসকলে মোৰ আগৰ ভিডিঅ' চাইছে তেওঁলোকে জানে এই দৰা কইনাশাল মই নিজেই বনাইছিলোঁ নিজ হাতেৰে। বেছি ভাল নহ'ল বাৰু, তথাপিও এই দৰা কইনাশাল যে এতিয়া ধুনীয়াকৈ অংগনবাড়ী স্কুলত সজাই থৈছে, সেইটোৱে মোৰ বহুত ভাল লাগিছে। আমাৰ গোসাঁনীয়ে এয়া অংগনবাড়ী স্কুললৈ আহি বহুতেই ভাল পায়। মাজে সময়ে তাইক আনি থাকোঁ বাৰু। আজি তাইক এই ওজনটো জুখিবলৈ কাৰণে মাতিছিলে, গতিকে মই ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাই দিওঁ। বহুত ভালকৈ ছবিবোৰো আঁকি থৈছে কণমানি ল'ৰা ছোৱালীসকলে। এয়া দেখিছেনে, অকণমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট এটা কৰি জনাবচোন দেই। এয়া চাওক। হেল্ল' গাইজ, দুপৰীয়া ভাত পানী খাই আজৰি হ'লোঁ। আজৰি হৈ এয়া বাৰাণ্ডাতে বহি পেলাই ব্লাউজ এটা হুপ লগাবলগীয়া আছিলে, গতিকে হুপখিনি এয়া লগাই আছোঁ। হুপখিনি লগাই ল'লে ব্লাউজটো সম্পূৰ্ণ হ'ব। এয়া দেখিছে হুপখিনি লগাই হৈ গ'ল। আৰু এতিয়া মই আপোনালোকৰ ব্লাউজটোৰ ডিজাইনটো অকণমান দেখুৱাই দিওঁ। এয়া চাওক, একেবাৰে চিম্পুলকৈ চিলাবলৈ দিছিলে, গতিকে এয়া চিম্পুলকৈ চিলাই দিছোঁ। গাইজ, এইফালে মই আলু 3টা কাটি লৈছোঁ এনেকৈ। আলু 3টা এতিয়া বইল কৰিম, কাৰণ আমাৰ গোসাঁয়ে বোলে খায় পানীপুৰি। এয়া মই দোকানৰ পৰা কিনি আনিলোঁ পানীপুৰি পেকেট। আৰু এইফালে মই ধুনীয়াকৈ এয়া তেতেলী পানী ঘৰতে ৰেডি কৰি দিছোঁ। এইফালে আলু পিটিকি দিছোঁ। এতিয়া ইহঁতে মস্তি মাৰি খাইছে দেখিছে। এইফালে পানীপুৰি খুৱাই ল'লোঁ, লৈ পেলাই আকৌ আহিলোঁ বাৰীৰ মাজে গাহৰি পোৱালিৰ ওচৰলৈ। গাহৰি পোৱালিকেইটা একদম মানে বৰষুণত বহুত কষ্ট পাইছে। এতিয়া অকণমান ৰ'দ দিছে, গতিকে এয়া সিহঁতে ধুনীয়াকৈ দৌৰি খেলি ফুৰিছে। আপোনালোকক অকণমান দেখুৱাই দিলোঁ গাহৰি পোৱালিকেইটা। আৰু এইফালে মানুহজনে অকণমান জাগো জ্বলাই দিছে দেই, বহুত মহৰ কাৰণে জাগটো জ্বলাই দিছে। ইহঁতক আকৌ একদম পিঠি সজোৱাই দিবলৈ লাগে, আৰু এইকেইডাল হৈছে পিঠি সজোৱা বাৰী, তাত দেখিছে। সিহঁতক এতিয়া অকণমান পিঠি সজোৱাই দিম। আপোনালোকে চাই থাককচোন ভিডিঅ'টো, কিমান ধুনীয়াকৈ পাতি দিয়ে সিহঁতে পিঠিখন সজতিয়াবলৈ কাৰণে। চাওকচোন আপোনালোকে। গাইজ, এতিয়া হৈছে ৰাতি ভাত পানী খাই আজৰি হ'লোঁ। আজৰি হৈ পেলি এতিয়া দিনটো যিহেতু কাম বনৰ মাজতে পাৰ কৰোঁ, গতিকে এতিয়া ৰাতি ধুনীয়াকৈ মুখখন ধুই পেলাই এয়া গোলাপ জল দি পেলাই মুখখন ধুনীয়াকৈ চাফা কৰি ল'লোঁ। চাফা কৰি এতিয়া শুবলৈ কাৰণে সাজু। আজিলৈ আহোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব, আৰু যিসকলে নতুনকৈ চাই আছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই অল বটনত টিপি দিব।